গাড়ী কালেকশ্যন চাব পাৰে আপোনালোকে কিমানখিনি গাড়ী কালেকশ্যন চাই লওক বহু গাড়ী কালেকশ্যন আছে নতুন নতুন ষ্টক আহিছে তো ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰি দিওঁ ডিঅ'ৰ পৰা আজি তো ডিঅ'খন তোমাৰ 2022 হয় এইটো মডেল চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো ভাল ধুনীয়াকৈ দেখাই দিছোঁ একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন 2022 হয় ৰানিং তোমাৰ 18,000 19,000 ৰানিং আছে তো গাড়ীৰ প্ৰাইচ ৰখা হৈছে 62,000 62,000 পালে আপোনালোকৰ এইটো পাই যাব এইটো কেছত ল'লে আপোনাৰ 62,000 পাই যাব তো এইবাৰ এইটো আপোনাৰ আহিছে ডিঅ' চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো একদম টিপ টপ কণ্ডিশ্যন বুলি ক'ব পাৰি গাড়ীখনৰ তো এইখন 2020 মডেল হয় তো এইখনৰ প্ৰাইচ ৰখা আছে 50,000 50,000 টকাত এইটো আপোনালোকে পাই যাব মা মটৰছত তো আহিলে হ'ল বেছি দেৰি নকৰিব তো এইবাৰ আহিছোঁ আপোনাৰ এইটো এক্টিভা 6G হয় গাড়ীৰ কণ্ডিশ্যনটো ধুনীয়াকৈ দেখা আছে গাড়ী ৱাছ কৰা হোৱা নাই গাড়ী একদম টিপ টপ কণ্ডিশ্যন ৰানিং কণ্ডিশ্যন গাড়ী হয় টায়াৰো দেখা দিছোঁ টায়াৰৰ কণ্ডিশ্যন অলমষ্ট 90% গ্ৰিপ আছে আপোনালোকৰ তো এইখন আপোনালোকে পাই যাব অনলি 65,000 65,000 2023 গাড়ী আপোনালোকে পাইছে তো এইটো এইবাৰ আহিছোঁ তোমাৰ ৰেজেডাৰ চাব পাৰে ৰেজেডাৰ এইখন বহুত ডিমাণ্ডেবল হয় 2022 মডেল এইটো মডেলটো তো এইখনৰ ৰানিং আছে তোমাৰ 15,000 মান ৰানিং আছে 10-15,000 মান ৰানিং আছে তো এইখনৰ টায়াৰৰ কণ্ডিশ্যন অলমষ্ট ঠিকেই আছে আপোনালোকে চাব পাৰে তো গাড়ীখন আপোনালোকে যদি আহে মা মটৰছত ভিডিঅ' চাই যদি আহে আপোনালোকে তো 62,000 পাই যাব এইটো গাড়ী আপোনালোকে 62,000 পালে আপোনালোকে আহি গ'লে হ'ল মা মটৰছ তো এইখন ৰিফাইনেন্সো কৰি ল'ব পাৰিব যাৰ হাতত মানে বাজেট কম আছে তো ৰিফাইনেন্স কৰি লৈ ল'ব পাৰিব তো এইবাৰ আহিছোঁ এৰক্স তোমাৰ 2024 মডেল গাড়ী টায়াৰৰ কণ্ডিশ্যন চাই লওক অলমষ্ট ব্ৰেণ্ড নিউ গাড়ী টায়াৰো ব্ৰেণ্ড নিউ হয় তো এইখন তোমাৰ ৰানিং আছে 10,000 ৰানিং তো চাব পাৰিব গাড়ীখন একদম ধুনীয়া কণ্ডিশ্যন লুকছো ধুনীয়া হৈ আছে তো গাড়ীখন চলোৱাই নাই চাব গ'লে কাষ্টমাৰে তো এইখন ল'ব পাৰিব 1,10,000 1,10,000 টকাত পাই যাব এইটো অনলি 1,10,000 পাই যাব এইটো ধুনীয়া কণ্ডিশ্যনৰ গাড়ী এৰক্স তো এইবাৰ আহিছোঁ আপোনাৰ ৰেচ এডিশ্যন এণ্টক বহুত ডিমাণ্ডেবল হয় এইটো গাড়ী 125cc হয় তো চাব পাৰে এইখন ধুনীয়া কণ্ডিশ্যন আছে প্ৰাইচ ৰাখিছে অনলি 60,000 অনলি 60,000 টকা দিয়ক আৰু ইয়াৰ পৰা লৈ যাওক আপোনালোকে মা মটৰছৰ পৰা এইখন একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ী চাব পাৰে টেষ্ট ৰাইড কৰি লৈ লওক এবাৰ আহি কিনে চাই ল'লে হ'ল তো এইবাৰ আহিছোঁ তোমাৰ এইখনে এণ্টক হয় এণ্টকৰ একদম লাইন লৈ গৈছে চাব পাৰে ইমান আছে এণ্টক আৰু আছে ষ্টকত তো বৰ্তমান এইখিনি আপোনাক দেখাই দিওঁ আজি তো এইখন এণ্টক চাব পাৰে তোমাৰ 2019 মডেল গাড়ীখন টায়াৰটো বাৰু চিটটো বাৰু লগাই দিওঁ একো নাই কাভাৰটো টায়াৰৰ কণ্ডিশ্যন চাই লওক ব্ৰেণ্ড নিউ টায়াৰ তো এইখন অনলি পাই যাব 49,000 আপোনালোকে এণ্টক BS4 মডেল হয় এইটো 49,000 পাইছে এইটো আহিলে হ'ল মা মটৰছ ধুনীয়াকৈ দেখা দিছে মা মটৰছ জল্দি আহক ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়া আছে বেছি দেৰি নকৰিব আপোনালোকে জল্দি আহক তো এইবাৰ হৈছে XP মডেল টপ মডেল হয় এইটো টপ মডেল XP বুলি কয় এইটো তোমাৰ গাড়ীখন খুবেই ধুনীয়া কণ্ডিশ্যন টায়াৰ চাই লওক তো গাড়ীখন আপোনালোকে এইটো 22 মডেল হয় এইটো গাড়ী পাই যাব আপোনালোকে 72,000 আহিব 70,000 কৰাই দিম দিয়ক 2,000 টকা আৰু ডিছকাউণ্ট কৰি দিম মা মটৰছৰ চেনেল চাই কিনে আহিব লাগিব আৰু ছাবস্ক্ৰাইব কৰা হ'ব লাগিব যদি ছাবস্ক্ৰাইব কৰা হৈ আহে তেতিয়াহ'লে আপোনালোক আৰু ডিছকাউণ্ট কিবা এটা কৰাই দিম মই তো এইবাৰ আহিছোঁ এইটো তোমাৰ 2024 তোমাৰ এইটো ব্লেক পেন্থাৰ হয় 2024 ব্লেক পেন্থাৰ চাব পাৰে এইটো চাওক গাড়ী কণ্ডিশ্যন গাড়ী ৱাছ কৰা হোৱা নাই একদম ধুনীয়া কণ্ডিশ্যন হৈছে একদম শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'ব পাৰি ৰানিং আছে 10,000 9,000 ৰানিং আছে আপোনাৰ তো এইখন ল'ব পাৰিব অনলি 85,000 পাই যাব এইটো তোমাৰ 2024 মডেল অলমষ্ট 1 ইয়াৰ মানে এবছৰ পুৰণি বুলি ক'ব পাৰি গাড়ীখন চাব পাৰে গাড়ীৰ কণ্ডিশ্যন একদম খুবেই ভাল 9,000 ৰানিং চলোৱাই নাই গাড়ীখন যি আছে চব জেনুইন আছে আপোনালোকে আহি টেষ্ট ৰাইড কৰি চলাই চাব তো একদম ধুনীয়া কণ্ডিশ্যন বুলি ক'ব পাৰি তো এইবাৰ আহিছোঁ তোমাৰ ব্লেক পেন্থাৰ এইখন 2023 মডেল হয় এইটো চেমেই হয় তোমাৰ এইখন 2023 মডেল এইটো 24 মডেল তো আপোনালোকে যোনখনেই লৈ ল'ব পাৰিব ইয়াতে মা মটৰছত আহিলে হ'ল মা মটৰছত একদম ধুনীয়া কালেকশ্যন আছে আৰু বহুখিনি কালেকশ্যন আহিছে আপোনালোকে দেখাই পাইছে থাম্বনেইলত তো আজি আপোনালোকে একদম ধুনীয়াকৈ দেখাই দিছে একদম এক্সট্ৰাকৈ আপোনালোকে ফটো খুজিব নালাগে তো একদম মানে ব্ৰেণ্ড নিউ টায়াৰ বুলি ক'ব পাৰি একদম ব্ৰেণ্ড নিউ গাড়ী আৰু শ্ব'ৰুমৰ লগত কম্পেয়াৰ কৰিব পাৰিব তো এইখন পাই যাব অনলি আপোনালোকে 76,000 পাই যাব এইটো ব্লেক পেন্থাৰ আহক জল্দি ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়া আছে কণ্টেক্ট কৰি লৈ কিনে আহিলে হ'ল
তো এইবাৰ আহিছে তোমাৰ এইটো থৰ হয়, এইটো 2022 মডেল থৰ চাব পাৰে একদম, এইটোও ধুনীয়া কণ্ডিশ্যন একদম 2022 মডেল, একদম লিমিটেড ষ্টক বুলি ক'ব পাৰি আজি, একদম ব্ৰেণ্ড নিউ গাড়ী আহি গৈছে। তো এইখন চাব পাৰে গাড়ীৰ কণ্ডিশ্যনটো, বহুতে বিচাৰি থাকে এইকেইটা মানে কালেকশ্যন, ব্লেক পেন্থাৰ হওক থৰ হওক, এইখন ছুপাৰ স্পট এডিশ্যন হয়। এইখন ল'ব পাৰিব তোমাৰ 75,000 পাই যাব এইটো। তোমাৰ থৰ এইটো ছুপাৰ স্পট এডিশ্যন হয় 2022 মডেল, একদম দেৰি নকৰিব, আহক জল্দি মামতৰ ওচৰত, একদম জল্দি আহক মামতৰ ওচৰত। তো এইবাৰ হৈছে MT-15, তোমাৰ বহুতৰে ডিমাণ্ডেবল গাড়ী হয়, MT-15 চাব পাৰে গাড়ী, MT-15 খন চাই লওক, ধুনীয়াকৈ দেখাই দিছো আপোনালোকক। তো গাড়ীখন একদম খুবেই ধুনীয়া কণ্ডিশ্যন বুলি ক'ব, 2021 মডেল হয়, 2021 মডেল 1,25,000 পাই যাব এইটো আপোনালোকৰ MT-15, বহুতৰে ডিমাণ্ডেবল হয়, জল্দি আহক, আপোনাৰ একদম টিপ টপ কণ্ডিশ্যন বুলি ক'ব পাৰি। তো এইবাৰ হৈছে FZ, তোমাৰ ভাৰ্জন 3 হয়, বহুতে বিচাৰি থকা ভাৰ্জন 3 লাগে, তো বহুতে কলো কৰিছিল যোৱা ভিডিঅ' চাই কিনে, তো আহি গৈছে এইখন, তুমি চাব পাৰা, গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল, একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখনৰ, ব্লু কালাৰত, এক পিছে আছে, তোমাৰ যোনে লাগে আহিব পাৰে জল্দি। গাড়ীখনৰ প্ৰাইচ ৰখা আছে 77,000। এইটো আহিলে মামতছৰ ভিডিঅ' চাই আহা বুলি ক'ব, মামতছৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হ'ব লাগিব, আৰু ডিছকাউণ্ট কৰাই দিম মই, তো আপোনালোকে আহক জল্দি। তো এইবাৰ আহিছো পালচাৰ 180, পালচাৰ 180 বিচাৰি আছিলে বহুতে, তো আহি গৈছে এইখন পালচাৰ 180, ব্লু কালাৰৰ চাব পাৰে, ব্লু ব্লেক, তোমাৰ 2016 মডেল গাড়ীখন, তোমাৰ এইখন একদম ধুনীয়া কণ্ডিশ্যন, আহি কিনে এবাৰ টেষ্ট ৰাইড কৰি চাই লওক, যদি গাড়ীখন কিবা প্ৰব্লেম আছে ল'ব নালাগে, আপোনালোকে নিজে এবাৰ চাই লওক, গাড়ীখন একদম খুবেই ধুনীয়া মেইনটেইন কৰা গাড়ী হয়, যাৰ গাড়ী আছিল একদম কাষ্টমাৰ ধুনীয়া, কাষ্টমাৰে একদম ধুনীয়াকৈ চলাইছিলে। তো গাড়ীখন আছে আপোনালোকৰ 47,000 প্ৰাইচ ৰখা আছে, আপোনালোকে আহিব নিজে, আৰু কিবা এটা চাই দিম, যদি পাৰো ডিছকাউণ্ট নিশ্চয় কৰাই দিম, আপোনালোকে আহিব এবাৰ মামতৰ ওচৰত, ভিডিঅ' মানে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব লাগিব। তো এইবাৰ আহিছো 2V, তোমাৰ আপাচি 2V চাব পাৰে, বহুতে ডিমাণ্ডেবল হয়, মাইলেজ থকা গাড়ী হয় এইবিলাক, আপোনালোকে চাব পাৰে, এইবিলাক মাইলেজ থকা গাড়ী, বহুত মাইলেজৰ ৰজা হয়। তো গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া, আপোনালোকে চাব পাৰিব, গাড়ীখনৰ প্ৰাইচ ৰখা আছে 35,000, আহক মামতৰ ওচৰত ভিডিঅ' চাই, আৰু ডিছকাউণ্ট কৰাই দিম, আপোনালোকে জল্দি আহক, ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়া আছে, জল্দি কৰি কিনে কণ্টেক্ট কৰক আপোনালোকে। তো এইবাৰ আহিছো ডিউক 250, অৰেঞ্জ কালাৰৰ ডিউক 250, তোমাৰ চাব পাৰে 2017 লাষ্টৰ মডেল, এইবিলাক তোমাৰ ফাইনেন্স নহয়, তোমাৰ ৰিফাইনেন্স হৈ নাযায়, এইবিলাক কেছত ল'ব লাগিব, যোনে চাই আছে ভিডিঅ'টো তোমালোকক কৈছো, তোমালোকে ৰিফাইনেন্স কৰিব নোৱাৰিবা, এইটো যাক লাগে মানে কেছত ল'ব লাগিব। এইটো ডিউক 250 খুবেই ধুনীয়া কণ্ডিশ্যন বুলি ক'ব পাৰি, গাড়ীখন অৰেঞ্জ কালাৰৰ, টায়াৰৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। তো এইখন পাই যাব 1,20,000, 1,20,000 টকাত আপোনালোকে কেছত ল'ব লাগিব ডিউক 250, চাই লওক গাড়ী কণ্ডিশ্যন খুবেই ধুনীয়া বুলি ক'ব, আহক এবাৰ টেষ্ট কৰি লওক, মামতৰ ওচৰত আছে গাড়ীখন, আহক জল্দি। তো এইবাৰ আহিছো নিনজা 300 চাব পাৰে, নিনজা 300, তোমালোকে এইবাৰ কাৱাছাকি নিনজা 300 একদম জিৰ' স্ক্ৰেচ গাড়ী হয়, একদম ধুনীয়াকৈ দেখা দিছো, এক্সজষ্ট লগোৱা আছে, আপোনালোকে চাব পাৰিব। তো একদম জিৰ' স্ক্ৰেচ গাড়ী, একদম যেনেকুৱা কণ্ডিশ্যন আপোনালোকে শ্বৰুমত পাব তেনেকুৱাই কণ্ডিশ্যনৰ হৈ আছে। তো গাড়ীখনৰ প্ৰাইচ ৰখা আছে তোমাৰ 1,80,000, গাড়ীখন ধুনীয়াকৈ এবাৰ দেখাই দিছো, চাই লওক, টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো, গাড়ীখন ৱাছ কৰা হোৱা নাই বাৰু, ল'লে আৰু ৱাছ কৰাই দিম আপোনালোকক, তো এটা ছাৰ্ভিচিঙো কৰাই দিম পাৰিলে। তো এইখন আপোনালোকে আহি গ'লে হ'ল মামতৰ ওচৰত, তো যদি পাৰো আৰু ডিছকাউণ্টো কৰাই দিম, আপোনালোকে আহক নিশ্চিন্ত মতে, মামতৰ ওচৰত পাই যাব এইটো নিনজা 300। তো এইবাৰ আছো বহুতৰে কম বাজেটত লাগে, কিবা মানে স্কুটি লাগে আৰু বজাৰ চজাৰ কৰিবৰ কাৰণে ভাল হয়, তো ধুনীয়াকৈ দেখাই দিছো বজাৰ কৰিবৰ কাৰণে, এক্টিভা এখন তোমাৰ 2016 মডেল, গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন দেখাই দিছো, খুবেই ধুনীয়া গাড়ী, একদম জিৰ' স্ক্ৰেচ গাড়ী হয়। তো এইখন যদি ল'ম বুলি ভাবি আছে, বজাৰ চজাৰ কৰিবৰ কাৰণে খুবেই ভাল হয়, 35,000 পাই যাব এইটো, আহিলে হ'ল 35,000, এইটো তোমাৰ এক্টিভা 3G হয়। জল্দি আহক, বেছি দেৰি নাথাকে, এইবিলাক গাড়ী বহুত কম দামত আছে, তো আহি কিনে লৈ গ'লেই হ'ল। তো এইবাৰ আৰু এখন আহিছো তোমাৰ ৰেজেটাৰ হয়, বহুত কম দামত আছে এইখনো, তোমাৰ ৰেজেটাৰৰ টায়াৰৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ টায়াৰ লগাইছে, আপোনাৰ যোনে চলাইছিলে মানে ব্ৰেণ্ড নিউ টায়াৰ লগাই কিনে দিছিলে কাষ্টমাৰে আমাক। তো এইখিনি যেনেকে আছে এনেকে আছে, মেইনটেইন কৰা গাড়ী হয়, খুবেই ধুনীয়া কণ্ডিশ্যন বুলি, মাইলেজৰ ৰজা হয় এইবিলাকৰ, মানে আপোনাৰ মাইলেজ বঢ়িয়া হয়, আপোনালোকে জানে, গম পাই যোনে চলাই ৰেজেটাৰ, বহুতে বিচাৰি থাকে। তো এইখনৰ প্ৰাইচ ৰখা হৈছে 35,000, 35,000 আহিলে হ'ল মামতৰ ওচৰত, যদি পাৰো আৰু কিবা এটা চাই দিম, আপোনালোকক আহিলে হ'ল ডিছকাউণ্ট কৰাই দিম। তো এইবিলাক আপোনালোকৰ যিবিলাক প্ৰাইচ কৈছো, এইবিলাক আপোনালোকৰ ইনক্লুডিং ট্ৰান্সফাৰ কৰিছো আপোনালোকক,
মানে ট্ৰান্সফাৰ কৰাৰ কাৰণে এক্সট্ৰাকৈ আৰু কষ্ট দিব নালাগে আপোনালোকে। তো ডাইৰেক্ট আহিলে হ'ল, যিখিনি প্ৰাইচ পোৱা আছে সেইখিনি আপোনালোকে ট্ৰান্সফাৰ হৈ যাব। এবার চাওক ডিউক 200 ব্ল্যাক কালাৰত চাব পাৰে, BS3 মডেল চাই লওক। BS3 মডেল একদম টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ একদম চাব পাৰে। BS3 নে BS4 মডেল হ'ব এইটো চাব লাগিব। তো গাড়ী একদম খুবেই ধুনীয়া কণ্ডিশ্যন বুলি ক'ব পাৰি একদম। তো এইখন পাই যাব 65,000 পাই যাব এইখন ডিউক 200। জল্দি জল্দি আহক মা মটৰছত, লিমিটেড ষ্টক। তো এইবাৰ এইটো ডিউক 200 হোৱাইট কালাৰত চাব পাৰে। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন ধুনীয়াকৈ দেখাই দিছোঁ, টায়াৰৰ কণ্ডিশ্যন চাই লওক একদম ধুনীয়া কণ্ডিশ্যন চাব পাৰে। তো 2018 মডেল এইটো, তোমাৰ BS4 মডেল হ'ব এইটো তোমাৰ। তো গাড়ীখন যোনে লয় মানে কেছত ল'ব লাগিব, তো ফাইনেন্স নহয়। তো এইখন ল'লে আপোনালোকে 70,000 দিলে কেছত পাই যাব এইটো গাড়ী। 70,000 দিয়ক, কেছত পাই যাব এইটো গাড়ী একদম। যিখিনি বাৰু জেনুইন প্ৰাইচ কৈছোঁ তাতকৈ আৰু তাৰমানে কমাব নোৱাৰি আৰু মানে। তো চাই ল'ব, যোনে ল'ম বুলি ভাবি আছে ল'লেই হ'ল। জল্দি জল্দি আমাৰ তাৰপিছত কণ্টেক্ট কৰক, ডিছক্ৰিপশ্যনত নম্বৰ দিয়া হৈছে। তো হান্টাৰ চাব পাৰে, হান্টাৰ 2023 মডেল চাই লওক। গাড়ী টায়াৰৰ কণ্ডিশ্যন 2023 মডেল আপোনালোকে একদম ধুনীয়াকৈ দেখা দিছোঁ। হান্টাৰ টপ মডেল হয়। গাড়ী ৰানিং আছে 9-10,000 ৰানিং আছে তোমাৰ, চাব পাৰে। গাড়ী টেষ্ট কৰি চাই ল'ব এবাৰ। আছে মা মটৰছত, এখন নহয় দুখন আছে আৰু ভিতৰতো আছে, দেখাই দিম বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এইখনৰ প্ৰাইজ আছে 1,48,000। 1,48,000 তো পাই যাব এইটো হান্টাৰ। তো এইবাৰ আহিছোঁ তোমাৰ এক্টিভা 6G হয়। গাড়ীৰ টায়াৰৰ কণ্ডিশ্যন খুবেই ধুনীয়া, দেখাই দিছোঁ আপোনালোকক। গাড়ীখন চাই লওক। প্ৰাইজ ৰখা আছে 65,000। আহিলে হ'ল, নেগোচিয়েট আৰু কৰাই দিম, চাই ল'লে হ'ল। একদম ধুনীয়া কণ্ডিশ্যন, টিপটপ কণ্ডিশ্যন, শ্ব'ৰুমৰ লগত কম্পেয়াৰ কৰিব পাৰে। তো এইখন ডাইৰেক্ট আহক আৰু নেগোচিয়েট কৰাই দিম। মা মটৰছৰ চেনেল ছাবস্ক্ৰাইব কৰা হ'ব লাগিব, তো নিশ্চয় চাই দিম। তো এইখন চাব পাৰে তোমালোকে FZ ভাৰ্জন 2 চাব পাৰে। গাড়ীৰ কণ্ডিশ্যন FZ ভাৰ্জন 2 একদম কম দামত দি আছোঁ তোমালোকে, 35,000 পাই যাব এইটো FZ ভাৰ্জন 2 চাব পাৰে। এবাৰ আহি কিনে মা মটৰছত আহক, টেষ্ট কৰি চাই লওক। গাড়ীখন যদি কিবা প্ৰব্লেম আছে ল'ব নালাগে আপোনালোকে, টেষ্ট কৰি এবাৰ চাই লওক। একদম ধুনীয়া কণ্ডিশ্যন বুলি ক'ব পাৰি। 35,000 আৰু ইয়াতকৈ আৰু কি দিম আপোনালোকে নিজে চাব পাৰে। 2016 মডেল আপোনালোকে চাব পাৰে। গাড়ীখন একদম আহি কিনে টিপটপ কণ্ডিশ্যন আৰু। তো বহুতে বিচাৰিছিল BS4 ডিউক 390 লাগে, আহি গৈছে এইবাৰ BS4 ডিউক 390। তো চাওক একদম ধুনীয়া কালেকশ্যন আছে তোমাৰ অৰেঞ্জ কালাৰত চাব পাৰে। গাড়ী একদম টায়াৰৰ কণ্ডিশ্যন দেখাই দিছোঁ ধুনীয়াকৈ, একদম ধুনীয়া কণ্ডিশ্যন। আহিব এবাৰ টেষ্ট কৰি চলাই চাব। তো এইখনৰ প্ৰাইচ ৰখা আছে 1,65,000। তো আহিব, মা মটৰছৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হ'ব লাগিব। তো আপোনালোকক আৰু ডিছকাউণ্ট এটা কৰাই দিম। তো জল্দি জল্দি আহক মা মটৰছত। তো লিমিটেড ষ্টক বহুখিনি আছে, তো নতুন নতুন কালেকশ্যন আহি গৈছে। তো আহিব মা মটৰছত। তো আহি গৈছে আৰু এখন তোমাৰ এণ্টক, তোমাৰ এইটো XP মডেল হয়, চাব পাৰে। গাড়ীৰ কণ্ডিশ্যন একদম ব্ৰেণ্ড নিউ গাড়ী বুলি ক'ব পাৰি। গাড়ীখন ধুনীয়া কণ্ডিশ্যনত আছে, 2022 মডেল। টায়াৰৰ কণ্ডিশ্যনো দেখাই দিছোঁ। তো গাড়ী ৰানিং 10-15,000 মান ৰানিং আছে তোমাৰ, চাব লাগিব গাড়ীখন। তো এইখন আহিলে আপোনালোকে পাই যাব অনলি 70,000। 70,000 পাই যাব এইটো তোমাৰ XP ৰেচ XP হয়, এইটো টপ মডেল হয় তোমালোকৰ। তো আহি কিনে চাব পাৰে মা মটৰছত, ধুনীয়া ধুনীয়া কালেকশ্যন দেখাই দিলোঁ আপোনালোকক। তো বহুখিনি কালেকশ্যন আহক জল্দি জল্দি, আছে বহুখিনি লিমিটেড ষ্টক। তো এইটো এইবাৰ RR310 TVS-ৰ হয়। RR310 বহুতে গমেই পায়। তো ধুনীয়া কালেকশ্যন আছে, বঢ়িয়া বঢ়িয়া কালেকশ্যন। তো চাব পাৰে। গাড়ীৰ আপোনাৰ মানে জিৰ' স্ক্ৰেচ গাড়ী হয়, একদম ব্ৰেণ্ড নিউ গাড়ী। 2022 মডেল হয়, চাব পাৰে। গাড়ীখনৰ টায়াৰৰ কণ্ডিশ্যন ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, মানে যোনটো মানে কোম্পানীৰ পৰা আহে সেইটো টায়াৰে হয়। তো গাড়ীখন একদম ধুনীয়া কালেকশ্যন, 12-13,000 ৰানিং আছে গাড়ীখনত। তো আহি চাব পাৰে। গাড়ীখনৰ প্ৰাইচ ৰখা আছে 1,80,000। তো আহিলে আৰু নেগোচিয়েট কৰাই দিম। তো জল্দি জল্দি আহক মা মটৰছত। তো এইবাৰ হৈছে 390 BS6 হয়, এইটো 2023 মডেল চাব পাৰে। গাড়ী 2023 মডেল হোৱাইট কালাৰত, একদম ব্ৰেণ্ড নিউ গাড়ী হয়। তো ৰানিং আছে তোমাৰ 25-26,000 ৰানিং আছে তোমাৰ। গাড়ীৰ টায়াৰ দেখাই দিছোঁ, একদম ব্ৰেণ্ড নিউ গাড়ী হয়। তো এইখন পাই যাব অনলি 2,35,000। 2,35,000 এইটো পাই আছে ডিউক 390। জল্দি আহক মা মটৰছত।
তো এইবাৰ দিছোঁ হান্টাৰ, তোমাৰ এইটো হান্টাৰ চাব পাৰে, তোমাৰ একদম মানে টায়াৰ ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। গাড়ীখনৰ ৰানিং আছে 15-16 হাজাৰ ৰানিং আছে। চাব পাৰে গাড়ীখন আহি কিনে এবাৰ টেষ্ট ৰাইড কৰি চাওক। একদম ব্ৰেণ্ড নিউ গাড়ী বুলি ক'ব পাৰি, 2023 লাষ্টৰ মডেল হয়। একদম ধুনীয়া কালেকশ্যন, চাওক মজা হৈছে গাড়ীখন। গাড়ী ৱাছ কৰাই দিম ল'লে। তো গাড়ীখনৰ প্ৰাইচ আছে 1,55,000, 1,55,000। আৰু যদি আহে মা মটৰছৰ চেনেল চাই কিনে আপোনালোকক আৰু এটা ডিছকাউণ্ট কৰাই দিম। আপোনালোকে আহক জল্দি জল্দি মা মটৰছত। তো লোকেশ্যনটো হ'ল আপোনালোকৰ আজাৰা ৰাণীগেট। আজাৰা ৰাণীগেটৰ আপোনাৰ যোনটো হেমলতা হোটেল আছে, তোমাৰ হেমলতা হোটেলৰ ঠিক অপজিটত হয়। হেমলতা হোটেলখন দেখাই দিছোঁ জোনাই, চাই লওক হেমলতা হোটেল। হেমলতা হোটেলৰ ঠিক আপোনালোকে অপজিটত এনেকৈ পাই যাব মা মটৰছ। তো বেছি আপোনালোকে মানে কনফিউজন লাগিব নালাগে বাৰু, যোনে চিনি পায় পায়ে। আৰু যোনে চিনি নাপায় ৰাণীগেটত নামি কিনে আপোনালোকে 50 মিটাৰ মানে বেক হৈ আহিলে আপোনালোকে পাই যাব। বা যদি ছয়গাঁও ফালৰ পৰা আহি আছে 100 মিটাৰ আগুৱাই আহিব লাগিব। আৰু যদি জালুকবাৰীৰ ফালৰ পৰা আছে 50 মিটাৰ বা 100 মিটাৰ আপোনালোকে পাছুৱাই আহিলে তো পাই যাব এনেকে মা মটৰছৰ বেনাৰ লিখা আছে। তো ফোন কৰিলে হ'ল, ডিছক্ৰিপশ্যনৰ নম্বৰ দিয়াই আছে, আপোনালোকে ডাইৰেক্ট কণ্টেক্ট কৰক। জল্দি জল্দি আহক, লিমিটেড ষ্টক, তো খতম হৈ যাব, বেছি দেৰি নকৰিব। তো এইখিনি আছিলে আজিৰ ষ্টক, দেখাই দিলোঁ আপোনালোকক। আৰু নেক্সট ভিডিঅ'ত লগ পাম। তো আজিলৈকে বাই বাই।